সো গুড মর্নিং গাইস। আজি আমি বেংক নিফটি ট্ৰেড ল'লোঁ, ঠিক আছে। এণ্ড আমাৰ লছ হ'ল, কিয় লছ হ'ল আমি ডিছকাছ কৰি লওঁ, ঠিক আছে। ফাৰ্ষ্ট চাই লওক পজিশ্যনটো আপুনি, এয়া 920 লছ হ'ল। দুটা ট্ৰেড লৈছিলোঁ, ঠিক আছে। চ' দুটাতে আপুনি চাব পাৰে, দুটা ট্ৰেড লৈছিলোঁ, দুটাতে আমাৰ লছ হ'ল, ঠিক আছে। কিয়নো পুট চাইডে আজি প্লেন আছিলে ট্ৰেড লোৱা, ঠিক আছে। চ' কিয় লোৱা আছিলে পুট চাইড ট্ৰেড, কিয়নো যোৱাকালি ভাল মুভমেণ্ট এটা আহিছিলে, ঠিক আছে। যোৱাকালি ভাল আপুনি যোৱাকালি চাব পাৰে আপুনি, আপোনাৰ ভাল এটা আপ ট্ৰেণ্ড আহিছিলে, ঠিক আছে। যোনটো আপোনাৰ ৰেজিষ্টেঞ্চ আছিলে 50,200, সেইটো ব্ৰেক কৰি একদম ওপৰত ক্লজিং কৰিলে আপোনাৰ নিয়াৰ এবাউট 50,400 চামথিং। চ' আজি গেপ আপ অলপ অ'পেন হ'ল, ঠিক আছে। গেপ আপ অ'পেন হৈ অলপ কি ডাইৰেক্ট পলাইছে, ঠিক আছে। চ' ওপৰতো ডাইৰেক্ট মানে ৰিটেইলৰ এভেইলেবল নাছিলে। চ' এইখিনি মাহত মোৰ এণ্ট্ৰি অলপ হেৰি হৈ গ'ল, নহ'লে মই প্ৰফিট বুক কৰি 50 পইণ্টছ ওলাই গ'লোঁ হয়। আপুনি চাব পাৰে, জাষ্ট এণ্ট্ৰি মোৰ মিষ্টেক হৈ গ'ল। মই 279 এণ্ট্ৰি কৰি ল'লোঁ। যদি মই 249 এণ্ট্ৰি কৰা হ'লে মই ধুনীয়াকৈ পইণ্টছ কেপচাৰ কৰিব পাৰিলোঁ হয়। এৰাউণ্ড 249 যদি মই এণ্ট্ৰি কৰা হ'লে 320 লৈ গৈছিলে, ঠিক আছে। 70 পইণ্টছ, আৰামছে 70 পইণ্টছ পালোঁ হয় মই। চ' একো নাই, কেতিয়াবা বেড এণ্ট্ৰিৰ কাৰণে আমাৰ লছ হয়, ঠিক আছে। বেড এণ্ট্ৰিৰ কাৰণে লছ হয়। এই ৰিট্ৰেচমেণ্টটো মই এইটো ৰিট্ৰেচমেণ্টটো মানে কেপচাৰ কৰিব বিচাৰি আছিলোঁ, ঠিক আছে। চ' বাট ৰিট্ৰেচমেণ্টটো আমাৰ কেপচাৰ কৰিব নোৱাৰিলোঁ, এণ্ট্ৰি ৰং হৈ গ'ল। এইখিনি মাহত এণ্ট্ৰি হ'ল আমাৰ, ঠিক আছে। চ' হেৰি হ'ল, বাট য়েছ, আৰু মানে আজিকালি এইটো মাৰ্কেটত এনেকুৱা মুভমেণ্ট আহি আছে, আপুনি মানে এমেজিন কৰিব নোৱাৰে। নিফটিত ফাৰ্ষ্ট নিফটি ফল কৰি আছিলে, আৰু এইটো বেংক নিফটি আপ গৈ আছিলে। যেনেকৈ মানে অলপ হ'ল্ড কৰিলে, বেংক নিফটি হ'ল্ড কৰিলে, ঠিক আছে। মানে ছাপৰ্ট ল'লে, ক'ব পৰা যায় এইটো আপোনাৰ 50,700 ছাপৰ্ট লৈছে, এইটো ক'ব পাৰে একজেক্ট ছাপৰ্ট লৈছে। ছাপৰ্ট লৈ আকৌ ওপৰত গৈছে, ঠিক আছে। চ' অ'পেন ইণ্টাৰেষ্টটো অলপ ভালে আছিলে, বাট অ'পেন ইণ্টাৰেষ্টটো চাই লাভ নাই, যেনেকৈ মুভমেণ্ট অ'পেন ইণ্টাৰেষ্ট পিছতে বনায়, ঠিক আছে। চ' এইকেইদিন লছ হৈছে, বাট আমাৰ লাৰ্ণিং ফেজ হয়। চ' আমাৰ লাৰ্ণিং কষ্টটো দিবই লাগিব, ঠিক আছে। কিয়নো আমি কাকো কচিং চচিং লোৱা নাই, নিজে শিকি আছোঁ। চ' লাৰ্ণিং কষ্ট এটা এনি হাও মাৰ্কেটত দিবই লাগিব, ঠিক আছে। যেতিয়ালৈকে আপুনি চাইক'লজি ডিচিপ্লিন, ঠিক আছে, আৰু মাৰ্কেট ষ্ট্ৰাকচাৰটো বুজি নাপায় ন, চাৰ্ট পেটাৰ্ণটো, মাৰ্কেট ষ্ট্ৰাকচাৰটো, তেতিয়ালৈকে মানে আপুনি এইটো হেৰিত ছাকচেছ হ'ব নোৱাৰে, ঠিক আছে। চিমিলাৰলি মোৰ, চ' চেষ্টা কৰি আছোঁ, ঠিক আছে। লাৰ্ণিং কষ্ট দি আছোঁ এতিয়া, এজ এ টিউশ্যন ফিজ আপুনি ভাবিব পাৰে, টিউশ্যন ফিজ। চ' কৰি বস্তুবোৰ আইডিয়া গম পাই যাম না, মানে বাৰে বাৰে বস্তুটো কৈ থাকিব লাগিব। এই পেটাৰ্ণবোৰ, চাৰ্টবোৰ আপোনাৰ মনত থাকি যাব লাগিব মাইণ্ডত, তেতিয়াহে বস্তুবোৰ মানে আইডিয়াত আহিব, ঠিক আছে। আইডিয়াত আহিব, কিয় আচ্ছা এই চাৰ্টটো এনেকৈ হৈছিলে, লাষ্ট এনেকৈ মুভমেণ্ট আহিছিলে। চ' ইয়াতে কিবা ছাপৰ্ট থাকিব পাৰে, এনেকৈ ছাপৰ্ট থাকিব পাৰে, ৰেজিষ্টেঞ্চ থাকিব পাৰে, ইমান ৰিট্ৰেচমেণ্ট হৈছিলে। চ' এই বস্তুটো গেপ দিলে অলপ হেৰি হয়, টাফ হয়, গেপ দিলে নোৱাৰি, কণ্টিনিউ মমেণ্টাম থাকিব লাগে। চ' মোৰ অলপ গেপ হৈছে মাজত, ঠিক আছে। সেইকাৰণে অলপ হেৰি হৈছে, ফ্ল'ত অহা নাই, বাট একো নাই। আজিৰ কাৰণে দুটা লছ হ'ল, আৰু ইয়াক ওপৰত ট্ৰেড নকৰোঁ, ঠিক আছে। আমাৰ প্লেনে আছে এটা বা দুটা, হায়েষ্ট দুটা কৰিম, ঠিক আছে। প্ৰফিট হ'লেতো প্ৰফিট লৈ ওলাই যাম, বাট লছ হ'লে আৰু এটা, মানে মোৰ ৰং এণ্ট্ৰিৰ কাৰণে মই আৰু এটা ট্ৰেড ল'লোঁ, বাট মই নকৰিলোঁ। ইউজুৱেলি মই এটাই ট্ৰেড লওঁ, আপোনালোকে জানে, ঠিক আছে। ৰং এণ্ট্ৰিৰ কাৰণে মই আৰু এটা ট্ৰেড ল'বলগীয়া হ'ল, কি মে বি প্ৰব্লি এণ্ট্ৰি আৰু ভাল এটা এণ্ট্ৰি পাই যাওঁ, বাট এণ্ট্ৰি যেনেকৈ হ'ল পটকৈ আকৌ ওপৰত গুচি গ'ল, জানে মাৰ্কেট কেনেকুৱা মানে ইনডিচিশ্যন এনেকুৱা মুভ কৰি আছে, ঠিক আছে। ঠিক আছে, চ' একো নাই, আজিৰ কাৰণে ইমানে, কালি আকৌ লগ পাম, ধন্যবাদ।